বৰপেটাৰ নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। বৰপেটাৰ নগাঁৱত মেজিক আৰু গ্লেমাৰৰ মাজত সংঘৰ্ষ। মেজিক বাহনে গ্লেমাৰ বাহনক খুন্দিয়াই পলায়ন কৰে। গ্লেমাৰ বাইক আৰোহীজন থিতাতে নিহত হয়। গ্লেমাৰ বাইকখনৰ নম্বৰ হৈছে AS14G3798। ঘটনাস্থলীত বৰপেটাৰ সদৰ আৰক্ষী উপস্থিত হয়। মৃত ৪৮ বছৰীয়া কমল ভক্ত নামৰ বাইক আৰোহীজনৰ মৃতদেহ ৰাস্তাৰ মাজতে পৰি আছে। বাইক আৰোহীজনৰ ঘৰ নলবাৰীৰ বামুণ অঙাৰডিত। জানিব পৰা মতে বাইক আৰোহীজন নলবাৰীৰ পৰা হাউলিৰ অভিমুখে গৈ আছিল। ঘটনাটো ৰাতিপুৱা আহি ৭টামান বজাত ঘৰত কাম বন কৰি গা পা ধুই ইয়াত হাউলিত মানে কাজ আছিল, কাজৰ কাৰণে ওলাই আহিছে। পিছে ওলাই অহাৰ পিছত মানে কি সিটো বিৰাট জোৰত গাড়ী চলোৱা মানে ৰেকৰ্ডে নাই, মানুহখিনি জানেই। একদম নগাঁৱৰ পৰা আৰম্ভ কৰি বৰপেটালৈকে হাউলিকলৈকে মানুহে জানে তাক। মানে সি গাড়ীখন চলে আহি আছে, এতিয়া হয় কিবাহে এক্সিডেণ্ট কৰিছে আৰু সেইটো ক'ব নোৱাৰো দিয়কচোন। ময়ো মানে মেজিক বুলি শুনা পাইছো, কিন্তু এতে এক্সিডেণ্ট কৰি পিছত খবৰ পালো যে ডেড হৈ গ'ল। নাম কি আছে? নাম কমল ভট্ট। বয়স কিমান আছে? বয়স বয়স ধৰক 50 নাই, 46 মান হৈছে, 46 47। ঘৰ বামুণ আংৰাদি। তাৰ কি বাইক আছে? তাৰ গ্লেমাৰ। আপোনালোকৰ কি সন্দেহ হয়? কোনোবাই খুন্দাইছে না কি? এটা সন্দেহ মানে কি গাড়ীয়ে খুন্দাইছে আৰু মেইন ৰাস্তাত ফ্ৰী ৰাস্তা তাত মানে এনেকুৱা হ'ব বুলি ভাবা নাইতো, গাড়ীয়ে খুন্দাই পেলাই গুচি গৈছে আৰু গাড়ীখন। গম পাইছে না কি গাড়ীয়ে খুন্দাইছে? সেইটো মেজিক বুলি কৈছে ইয়াৰে সমাজ, ইয়াৰে ৰাইজে মেজিক বুলিয়ে কৈ আছে। মেজিক বুলি কৈ আছে। স্থানীয় লোকে মেজিক বুলিয়ে কৈছে, ধান কটা মানুহ বিলাকে। কিন্তু মেজিকটো ধৰিব পাৰিছে? মেজিকটো ধৰিব পৰা নাই। ঘটনাস্থলীত আৰক্ষী আহি উপস্থিত হৈছিল? আৰক্ষী এতিয়া আহিছে, বহুত দেৰি কৰি এতিয়া আহি উপস্থিত হৈছে। ডেড বডিটো কিমান সময় ধৰি পৰি আছে? ডেড বডিটো ইয়াতে ধৰক 1.5 ঘণ্টাৰ কম হোৱা নাই। আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাই? আৰক্ষী বৰ্তমান ব্যৱস্থা লোৱা নাই, আহি চাইছে সিহঁতে। গাড়ী চাড়ী অহা নাই, ডেড বডিটো ৰাস্তাতে। ফেমিলি মানুহ আহিছে? ফেমিলি মানুহ আহিছে, আমি আহিছো। মই খুড়াকৰ ল'ৰা হওঁ যে, মানে আমি ভায়েকো আহিছে, ভনীয়েক আহিছে। এতিয়া আমি ন্যায় বিচাৰিছো আৰু পুলিচ প্ৰশাসনে যদি ন্যায় কৰি গাড়ীখন উলিয়াই দিয়ে তেতিয়া অলপ সুখী হ'ম আৰু আমি। 2-1.5 ঘণ্টা ধৰি যে মৃতদেহটো পৰি আছে, পৰি আছে এতিয়া আৰু কি ক'ম আৰু প্ৰশাসনেও অলপ এডভান্স কৰিলে ভাল, এডভান্স নকৰে আজিকালিতো আৰু জানেই। মানে প্ৰশাসন ফেমিলিৰ অৱস্থা একদম সংকটজনক। 2জনী ছোৱালী, সৰু ছোৱালী 2জনী আছে, মাকো বেমাৰী, মানে সিয়াৰ দাইদাকজনো বেমাৰী, মানে চলি আছে আৰু কিবা কৰি পেটে ভাতে খায়। চৰকাৰক কি আহ্বান জনাব? এতিয়া চৰকাৰে অলপ তদন্ত কৰি কিবা এটা অলপ ছোৱালী দুটাৰ মুখখন চাই যদি কিবা এটা কৰি দিয়ে আৰু সেইটো কাৰণত অলপ চৰকাৰক আহ্বান জনাইছো আৰু সেইটোৱে। ঠিক আছে, নামটো কি ক'লে? কমল ভট্ট। ঘৰ বামুণ আংৰাদি, দমমাৰী জিলা নেকি? ডিষ্ট্ৰিক্ট নলবাৰী ডিষ্ট্ৰিক্ট। নলবাৰী ডিষ্ট্ৰিক্ট। আমাৰ থানা মুকালমুৱা। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।